গুৱাহাটীৰ পাছতে আমাৰ আৰু এটা ঠাইত আছে বিশ্বনাথ। গুৱাহাটীত কেইদিন আগতে আপোনালোকে দেখিছে আমি এছটিচি 200 বাছ মাননীয় মুখ্যমন্ত্ৰী এছটিচিক প্ৰদান কৰিলে আৰু গুৱাহাটী খুব ধুনীয়াকৈ চলি আছে। মাজতে আমি আমাৰ বিশ্বনাথ জিলাত এটা বাছ চলি আছে। ঠিক তেনেকুৱা আজি তেজপুৰ আমাৰ ইয়াতে চাৰ্জিং ষ্টেচনের আমি মুকলি কৰিলোঁ। ইয়াতে 3টা বাছৰ এই মুহূৰ্তত প্ৰভিশন আছে। এই 3টা বাছৰ ভিতৰত এটা বাছ আমাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেলত থাকিব, ৰোগী অহা যোৱাৰ কাৰণে যাতে প্ৰদূষণৰ শিকাৰ তেওঁলোক নহয় তাৰ কাৰণে কেঞ্চাৰ কেয়াৰ হস্পিটেলত এটা আৰু 2টা বাছ ইলেক্ট্ৰিক ভেহিকলছ 2টা আমাৰ তেজপুৰ ৰাইজৰ কাৰণে আজি মুকলি কৰি দিয়া হ'ল। মূলত আপোনালোকে জ্ঞাত যে আমাৰ এই সরকার আহার পাছতে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই যাতে আমি বায়ুমণ্ডল প্ৰদূষণমুক্ত কৰিব পাৰোঁ তাৰ কাৰণে ইলেক্ট্ৰিক যান বাহন ব্যৱহাৰ কৰাৰ কাৰণে তেওঁ এটা প্ৰয়াস আৰম্ভ কৰি আছে। আৰু এই প্ৰয়াসৰ জৰিয়তেই আমি আজি এছটিচিক আমি বিচাৰিছোঁ যে লাহে লাহে আমি যাতে আমি ইলেক্ট্ৰিকে কনভাৰ্ট কৰিব পাৰোঁ। ইলেক্ট্ৰিকে কনভাৰ্ট কৰিলে বায়ুমণ্ডল যেটো আমাৰ প্ৰদূষিত হয় পেট্ৰল, ডিজেল, CNG ইত্যাদি ব্যৱহাৰ কৰি, তো আমি ইলেক্ট্রিক হলে যিকোনো যান বাহনে এটা জিরো পলিউশন হয়। যে এই ক্ষেত্ৰত আমাৰ অটোমোবাইল সেক্টৰে যিসকলে গাড়ী বনাই আছে বা যোগাযোগ ব্যৱস্থাত থকা যান বাহন বনাই আছে তেওঁলোকো প্ৰচণ্ডভাৱে প্ৰয়াস কৰি আছে। আজি আপোনালোকে চাব পাৰে গৈ টাটাই ধুনীয়া বাছ আমাৰ ইয়াতে দিলে, এছটিচিত দিছে আৰু প্ৰতিদিনই ক'ব পাৰোঁ যে নতুন নতুন ইনভেনশ্যন লৈ তেওঁলোক আহিছে। আৰু আমাৰ এটা প্ৰয়াস আছে যে আমি যাতে এই ইলেক্ট্ৰিকের জৰিয়তে আমি গাড়ী যোগাযোগ ব্যৱস্থাত আমি যান বাহন চলাব পাৰোঁ। এই ক্ষেত্ৰত আমি পাৱাৰ ষ্টেচন নিৰ্মাণৰ কাৰণেও আমি টাটা পাৱাৰৰ লগতে আমি এগ্ৰিমেণ্ট কৰিছোঁ। তেওঁলোকে 200খন পাৱাৰ ষ্টেচন গোটেই অসমত বনাবলৈ আৰম্ভ কৰিছে। গুৱাহাটীতো কেইটামানৰ কাম প্ৰায় শেষ হোৱাৰ পথত আছে। আমি আপোনালোকৰ জৰিয়তে আমি ৰাইজকো আহ্বান কৰিম যে আপোনালোকে নতুন গাড়ী ক্ৰয় যেতিয়া কৰিব আপোনালোকে এই চিন্তাটো কৰিব যে আপোনালোকে বায়োফুয়েলের জৰিয়তে কৰাব না ইলেক্ট্রিক পাৱারের জৰিয়তে কৰিব। যদি কৰে আমি জানো বা সকলেই জানে এই কথাটো যে আমি যদি ইলেক্ট্রিকের জৰিয়তে কৰোঁ তেনেহ'লে ফুয়েলের কাৰণে যি বা যেটো আমাৰ মনিটাৰী সাপোর্ট দিব লাগে এটা যান বাহনত ইয়াতকৈ বহুত কমে আমি কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আজি আমাৰ এটা আনন্দের দিন তেজপুৰ এছটিচিৰ কাৰণে। যে তেজপুৰ এছটিচি অহাকালিৰ ফালৰ পৰা 3টা বাছ ইয়াতে ৰান কৰিব আৰু ভৱিষ্যততো আমি আৰু বেছি কৰাৰ কাৰণে প্ৰয়াস কৰিম। আমি এই ক্ষেত্ৰত আমাৰ এছটিচিৰ যিসকল ইয়াতে উপস্থিত আছে আৰু লগতে আমাৰ ডিচি ইনচাৰ্জ মহোদয় আছে, আগৰিয়াল ডাঙৰীয়া আছে আৰু আমি ডিৰেক্টৰ কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ তেওঁ ইয়াতে উপস্থিত আছিল আৰু আমি সকলে মিলি ইয়াৰ পাৱাৰ ষ্টেচনটো আমি মুকলি কৰিলোঁ আৰু 3টা বাছ আজিৰ পৰা ইয়াতে আৰম্ভ হ'ব।